নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম যিটো অধ্যায় আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ প্ৰশ্ন উত্তৰবিলাক চাম। ঠিক আছে, তো প্ৰথম যি প্ৰশ্নাৱলী আছে তোমালোকৰ পৃষ্ঠা নং 6 তাৰ প্ৰথম প্ৰশ্নটো হৈছে বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? চোৱা, যেতিয়া কোনো এডাল বস্তু জুই জ্বলিব লাগিব ন, তাৰ লগত অক্সিজেনে বিক্ৰিয়া কৰিব লাগিব। ঠিক আছে, তো মেগনেছিয়ামৰ ফিটা এডালৰ ওপৰত যদি কিবা লেতেৰা লাগি থাকে তেতিয়াহ'লে অক্সিজেনে সেইটো হিচাপত বিক্ৰিয়া কৰিব নোৱাৰিব। তো সেইকাৰণে মেগনেছিয়ামৰ ফিটাডাল জ্বলি নুঠিব। তো আমি কি কৰিব লাগিব, মেগনেছিয়ামৰ ফিটাডাল প্ৰথমে চাফা কৰি ল'ব লাগিব। তাৰপাছত আমি যদি জ্বলাওঁ তেতিয়া অক্সিজেনে ভালদৰে বিক্ৰিয়া কৰিব আৰু ফিটাডাল জ্বলি উঠিব। তো ইয়াত তাকে লিখা হৈছে যে মেগনেছিয়ামৰ ফিটা বায়ুত দহনৰ আগতে পৰিষ্কাৰ কৰিব লাগে, কাৰণ মেগনেছিয়াম ধাতুৱে বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড স্তৰ গঠন কৰে, যিটো অতি স্থিৰ যৌগ। কিন্তু দহন ঘটিবলৈ অক্সিজেনৰ সৈতে আৰু অধিক বিক্ৰিয়া কৰিব লাগিব, আৰু এই স্তৰ থাকিলে বিক্ৰিয়া কৰিবলৈ অসুবিধা হয়। সেয়েহে মেগনেছিয়াম অক্সাইডৰ স্তৰটো দহনৰ আগত পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয়। তো যিহেতু আমাৰ যিডাল মেগনেছিয়াম ফিটা সেইডাল আমিতো ঘৰতে থৈ দিম বা ক'ৰবাত থৈ দিম, তো বায়ুৰ লগত যি অক্সিজেন আছে তো তাৰ লগত বিক্ৰিয়া কৰি অলৰেডি মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত এটা মেগনেছিয়াম অক্সাইডৰ তৰপ গঠন কৰে। ঠিক আছে, তো সেই তৰপটো থাকিলে আকৌ জ্বলাবৰ কাৰণে যি অক্সিজেনে বিক্ৰিয়া কৰিব লাগে সি বিক্ৰিয়া কৰিব নোৱাৰে। তো সেইবাবে ওপৰতো আমি চাফা কৰি ল'ব লাগে যাতে আগৰ যিটো তৰপ আছিল সেইটো আঁতৰি যায়। বাকী 2 নম্বৰটো হ'ল তোমালোকৰ তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ বাবে সন্তুলিত কৰা। চ' প্ৰথম প্ৰশ্নটো হ'ল তোমালোকৰ হাইড্ৰজেন আৰু ক্লৰিন টেন্স টু হাইড্ৰজেন ক্লৰাইড। ঠিক আছে, তো ইয়াত যদি চাওঁ আমাৰ এইটো হ'ব, হাইড্ৰজেনটোক আমি কিহেৰে বুজাওঁ, H2, ক্লৰিনটোক বুজাওঁ আমি Cl2। তো তাৰপিছত যদি চাওঁ হাইড্ৰক্লৰিক এচিডটোক আমি কি দি লিখোঁ, HCl দি লিখোঁ। ঠিক আছে, তো ইয়াৰ আগত 2 এটা দিয়া হৈছে, 2টো সন্তুলিত কৰিবৰ কাৰণে দিয়া হৈছে। তো তাৰপিছত বাকীকেইটাও এনেকুৱা বেৰিয়াম ক্লৰাইড, এলুমিনিয়াম ছালফেটৰ আমাক দিয়া আছে, তো সেইটো চাই ল'বা। তাৰপিছত আহিলে 3 নম্বৰটো যে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। তো তলতো আমাক কৈ দিছে এইকেইটা, বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰব্য প্ৰস্তুত হয়। 2 নম্বৰটো তেনেকৈ কৈছে, কথাৰে কৈছে, তাৰ পৰা আমি কি বনাব লাগে, বিক্ৰিয়া লিখিব লাগে। তো এইকেইটা হৈছে আমাৰ বিক্ৰিয়া উত্তৰকেইটা। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নাৱলী যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম লিখা আৰু সংকেত লিখা। পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এইকেইটা, তলত আছে চাই ল'বা। তাৰপিছত 2 নম্বৰটো তেনেকৈ আছে, কাৰ্যকলাপ 1.7ত পৰীক্ষামূলক সংগ্ৰহ কৰা আৰু গেছৰ পৰিমাণ আনটো সংগ্ৰহ কৰা গেছৰ পৰিমাণ দুগুণ কিয়, এই গেছটোৰ নাম লিখা। তো এই গেছটোৰ নাম হ'ব তোমালোকৰ কিতাপত চাবা 1.7 নং কাৰ্যকলাপ এটা আছে, এটা পৰীক্ষালয়ত সংগ্ৰহ কৰা গেছ আনটো সংগ্ৰহ কৰা গেছতকৈ দুগুণ হয়, কাৰণ পানীৰ বিদ্যুৎ বিশ্লেষণ হয়, H2 আৰু O2 গেছ হিচাপে নিৰ্গত হয়। ইয়াত বিদ্যুৎ বিশ্লেষণৰ পিছত হাইড্ৰজেনৰ 2টা অণু আৰু অক্সিজেন গেছৰ 1টা অণু মুক্ত হয়, সেয়ে সংগ্ৰহ কৰা হাইড্ৰজেনৰ পৰিমাণ অক্সিজেনতকৈ দুগুণ হয়। তাৰপৰা আহিলে 3 নম্বৰ প্ৰশ্নাৱলী যে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱ এটা ৰং পৰিৱৰ্তন ঘটে কিয়? তো ইয়াৰো ইয়াত এনচাৰটো দিয়া আছে, তেনেকৈ আমাৰ এনচাৰখিনি দিয়া আছে, চাই ল'বা। তাৰপিছত আছে কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াৰ বাহিৰে আন এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। তো ইয়াত উদাহৰণটো হ'ব আমাৰ চিলভাৰ নাইট্ৰেট আৰু ছডিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া, দুটা বিশুদ্ধ বিক্ৰিয়া উদাহৰণ। বিক্ৰিয়াৰ সময়ত বগা ক্লৰাইডৰ বৰফৰ সৃষ্টিৰ ফলত ঋণাত্মক আৰু ধনাত্মক আয়নে স্থানৰ পৰিৱৰ্তন কৰে আৰু ৰাসায়নিক বিক্ৰিয়াটো তলত দিয়া হৈছে। তো তলৰ বিক্ৰিয়াকেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি ওলোৱা। তো এইবোৰ হৈছে আমাৰ এনেকৈ দিয়া হৈ আছে। ঠিক আছে, তো এইখিনিয়ে হ'ল আমাৰ প্ৰশ্নাৱলীৰ যিকেইটা প্ৰশ্ন আছে। তাৰপাছত আৰু আমাৰ অনুশীলনী প্ৰশ্নখিনি আমি চাব লাগিব। তো তাৰপিছত আহিলে আমাৰ অনুশীলনী প্ৰশ্নকেইটা এইকেইটা, যিকেইটা তোমালোকৰ অপশ্যনত আছিলে। প্ৰথম প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 1টো হ'ব। তাৰপৰা দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো হ'ব তোমালোকৰ D, তৃতীয়টোৰ হ'ব A, 4টোৰ হ'ব তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল এনে সমীকৰণ য'ত বিক্ৰিয়াটোৰ বিক্ৰিয়ক পদাৰ্থ প্ৰতিটো মৌলৰ বাবে পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থ উভয়ৰ বাবে মুঠ আধান একে হয়, অৰ্থাৎ বিক্ৰিয়াৰ দুয়োফালে ভৰ সমান হয়। আৰু ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে, কাৰণ সমীকৰণটোৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হ'ব লাগিব। বাকী 5 নম্বৰটোত আমাক সন্তুলিত কৰিবৰ কাৰণে দিছে, তো চাই ল'বা এইকেইটা। ঠিক আছে, তাৰপিছত আহিলে আমাৰ তলৰ ৰাসায়নিক ছেম একেই সন্তুলিত কৰা তোমালোকৰ পৰীক্ষাত আহে এটা। ঠিক আছে, তো এইটো চাই ল'বা।
আৰু তোমালোকে যদি ভিডিঅ'ৰ পৰা লিখিবৰ কাৰণে টান পোৱা তেতিয়াহ'লে আমাৰ ৱেবছাইটত তাতে ভিজিট কৰিব পাৰা। ৱেবছাইটটো হৈছে আমাৰ এইটো notemaster.in। তো ইয়াত এবাৰ ভিজিট কৰিবা, চেনেলটোৰ যি নাম হয় সেইটোৱেই হয়। তো তাৰ পৰা এবাৰ চাই লিখি ল'বা। তাৰপিছত ইয়াতো এই গোটেইবোৰ সন্তুলিত কৰা সমীকৰণেই দি থৈ দিছে আৰু এইবোৰ আহে তোমালোকৰ পৰীক্ষাত। এই তাপবৰ্জি আৰু তাপকাশী বিক্ৰিয়াটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহি থাকে। তো গতিকে এইটো লিখি ল'বা, ঠিক আছে। বাকী শ্বসন এটা তাপবৰ্জি বিক্ৰিয়া কিয় বুলি কোৱা হয় এইটোও আছে ইয়াত লিখা। তাৰপিছত আহিলে আমাৰ অধক্ষেপণ বিক্ৰিয়া চমুটোকা আহি থাকে পৰীক্ষাত। জাৰণ আৰু বিজাৰণ কাক বোলে সেইটোও আহে, তো সেইটো এবাৰ চাই ল'বা। তো এইখিনি আছিলে আমাৰ এইটো অনুশীলনী প্ৰশ্নখিনি। তো এবাৰ পঢ়ি ল'বা, ঠিক আছে। কিতাপখনত চালে গমেই পাবা। তো মই এনচাৰখিনি প্ৰভাইড কৰিছোঁ আৰু তোমালোকে যদিহে ভিজিট কৰিব বিচাৰা ৱেবছাইটটো এবাৰ ভিজিট কৰিব পাৰিবা।